মাটি বিক্ৰী কৰাৰ সময়ত কি পাঁচটা কথা মনত ৰাখিব শুনক। নাম্বাৰ 1, ৰেজিষ্ট্ৰি নোহোৱালৈকে ক্ৰেতাক মাটিৰ অৰিজিনেল কাগজ নিদিব। পঢ়াৰ কাৰণে যদি কাগজ বিচাৰে জেৰক্স কপিত ক্ৰছ মাৰিব, তাৰ পিছতহে দিব, যাতে মিছ ইউজ কৰিব নোৱাৰে। নাম্বাৰ 2, যদি মাটিৰ ওপৰত লোন লোৱা আছে চেল এগ্ৰিমেণ্টত সেই কথা উল্লেখ কৰিব, নহ'লে ভৱিষ্যতে ক্ৰেতাই আপোনাৰ ওপৰত ছেকশ্যন 318 BNSত প্ৰতাৰণা কৰা বুলি FIR দিব পাৰে। নাম্বাৰ 3, ক্ৰেতাৰ পৰা চেকত পইচা নল'ব। NEFT বা RTGS ট্ৰানজেকশ্যনহে কৰিব ক'ব, কাৰণ চেক বাউন্স হ'লে ছেকশ্যন 138 এনা এক্টত কিমান বছৰ কেছ চলে ঠিক নাই। নাম্বাৰ 4, যদি মাটি জইন অ'নাৰশ্বিপত থাকে বিক্ৰী কৰা সময়ত নিজৰ মাটিৰ অংশৰ পইচাখিনিহে ল'ব, কাৰণ সহমালিকে পিছত গোচৰো দিব পাৰে মাটি বিক্ৰী কৰিছে কিন্তু মই পইচা পোৱা নাই। নাম্বাৰ 5, চেল ডিড হোৱাৰ পিছতহে ক্ৰেতাক মাটিৰ দখল চমজাই দিব, কাৰণ এবাৰ দখল কৰাৰ পিছত যদি বাকী পইচা নিদিয়ে দখলমুক্ত কৰিবলৈ কোৰ্টত দৌৰি থাকিব লাগিব। ৰিলটো সদায় কামত আহিব, গতিকে শ্বেয়াৰ কৰিব, লগতে মোক ফ'ল' কৰিব। ধন্যবাদ।